हाँ, एक सदस्य ने कह दिया माइनॉरिटी इस कानून को स्वीकार नहीं करेगी। क्या धमकाना चाहते हो भाई? संसद का कानून है, सबको स्वीकार करना पड़ेगा। বৰ্তমান সময়ত দেশৰ ৰাজনীতি তথা সামাজিক ক্ষেত্ৰত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে ওয়াকফ বিধেয়ক। উল্লেখ্য যে দেশত তৃতীয় বৃহত্তম মাটিৰ মালিক ওয়াকফ বোৰ্ড। বিৰোধীৰ মতে বিধেয়কখন মুছলমান বিৰোধী আৰু অসাংবিধানিক বুলি অভিহিত কৰাৰ বিপৰীতে চৰকাৰে কয় যে এই ঐতিহাসিক সংস্কাৰে সংখ্যালঘু সম্প্ৰদায়ক উপকৃত কৰিব। কিন্তু ওয়াকফ কি? কিয় দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ? ওয়াকফ এটা আৰবী শব্দ। ওয়াকফ শব্দটোৰ অৰ্থ হৈছে মুছলমানসকলে এক ধৰ্মীয় শৈক্ষিক বা দাতব্য কাৰণত কৰা দান। ওয়াকফ হৈছে এক ইছলামিক আইনী ধাৰণা যাৰ অধীনত এজন ব্যক্তিয়ে নিজৰ সম্পত্তি আল্লাহ বা সামাজিক কামৰ বাবে দান কৰে। বৰ্তমানৰ ওয়াকফ আইন মতে ওয়াকফে ইছলামিক আইনৰ অধীনত কেৱল ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে সমৰ্পিত কৰা সম্পত্তিবোৰ বুজায়। 2024 চনৰ 8 আগষ্ট তাৰিখে ওয়াকফ সংশোধনী বিধেয়ক 2024 লোকসভাত উত্থাপন কৰা হৈছিল। সংসদৰ দুয়োখন সদনৰ যুটীয়া সমিতিলৈ বিধেয়কখন প্ৰেৰণ সম্পৰ্কীয় প্ৰসংগৰ প্ৰস্তাৱটো 9 আগষ্ট 2024 তাৰিখে লোকসভাত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুৱে উত্থাপন কৰে আৰু ৰাজ্যসভাই একেদিনাই সন্মতি জনায়। 2025 চনৰ 2 এপ্ৰিলত লোকসভাত গৃহীত হয় ওয়াকফ সংশোধনী বিধেয়ক। এই বিধেয়কৰ পক্ষত 288টা ভোট পৰাৰ বিপৰীতে 232 জনে ইয়াৰ বিপক্ষে ভোটদান কৰে। এই বিধেয়কখন উত্থাপন কৰাৰ লক্ষ্য আছিল ওয়াকফ বোৰ্ডৰ কাম-কাজ আৰু সম্পত্তিসমূহ ভালদৰে পৰিচালনা কৰা। ওয়াকফ সংশোধনী বিধেয়ক 2024ৰ লক্ষ্য হৈছে ওয়াকফ আইন 1995 সংশোধন কৰি ওয়াকফৰ সম্পত্তিৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহ সমাধান কৰা। ইয়াৰ উপৰি পূৰ্বৰ আইনৰ আহ্বানসমূহ দূৰ কৰাও ইয়াৰ আন এক উদ্দেশ্য। এতিয়া আহোঁ ওয়াকফ বোৰ্ডে কিমান সম্পত্তি নিয়ন্ত্ৰণ কৰে আৰু এই সম্পত্তিসমূহ কোনে নিয়ন্ত্ৰণ কৰে। তথ্য অনুসৰি 2009 চন পৰ্যন্ত 4 লাখ একৰৰ 3 লাখ ওয়াকফৰ পঞ্জীয়ন সম্পত্তি আছিল। বৰ্তমান সময়ত প্ৰায় 8 লাখ একৰ ভূমিৰ লগতে 72,292তকৈ অধিক পঞ্জীয়নভুক্ত অস্থাৱৰ সম্পত্তি আছে। ইয়াৰ উপৰি 16,713 স্থাৱৰ সম্পত্তি আছে। ইয়াৰ সবিশেষ ভাৰতীয় ওয়াকফ এছেট মেনেজমেণ্ট ছিষ্টেম ওয়ামচি পৰ্টেলত পঞ্জীয়ন কৰা হৈছে। ইয়াৰ উপৰিও প্ৰায় 3,29,995টা ওয়াকফ সম্পত্তিৰ ভৌগোলিক তথ্য ব্যৱস্থা মেপিং কৰা হৈছে। ওয়াকফ বোৰ্ডৰ ওচৰত আনুমানিক 1.2 লাখ কোটি টকাৰ সম্পত্তি আছে, যাৰ বাবে ওয়াকফ বোৰ্ড সশস্ত্ৰ বাহিনী আৰু ভাৰতীয় ৰেলৱেৰ পাছতে দেশৰ তৃতীয় বৃহত্তম মাটিৰ মালিক। ভাৰতত বিশ্বৰ সৰ্বাধিক সম্পত্তি ওয়াকফ বোৰ্ডৰ অধীনত আছে। ওয়াকফ বোৰ্ডৰ অধীনত 3,56,051 ওয়াকফ সম্পত্তি পঞ্জীয়ন কৰা হৈছে। অভিযোগ অনুসৰি বহু লোকে ওয়াকফৰ সম্পত্তি অবৈধভাৱে দখল কৰি আছে। সাধাৰণ মুছলিম লোকে, দৰিদ্ৰসকল, চিয়া, বুহৰা আদিয়ে এই আইনৰ বিৰোধিতা কৰিছিল। তেওঁলোকৰ মতে একাংশ ক্ষমতালোভী লোকে ওয়াকফৰ সম্পত্তি নিজৰ সুবিধাৰ্থে ব্যৱহাৰ কৰি আছে। ওয়াকফ সংশোধনী বিধেয়ক 2025 শীৰ্ষক এই বিধেয়কখনে ওয়াকফ আইন 1995ত কেইবাটাও পৰিৱৰ্তন অৰ্থাৎ সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছে, যিয়ে মুছলমান দাতব্য সম্পত্তি কেনেদৰে পৰিচালনা কৰা হয় সেই সিদ্ধান্ত ল'বলৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰিষদসমূহক নিয়ন্ত্ৰণ কৰিব। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ বিধেয়কখনে সকলো ওয়াকফ ৰেকৰ্ড ডিজিটেলাইজেশ্যনৰ নিৰ্দেশ দিছে, যাৰ ফলত সহজে প্ৰৱেশ আৰু বাস্তৱ সময়ৰ নিৰীক্ষণ নিশ্চিত কৰা হৈছে। এটা কেন্দ্ৰীভূত ডিজিটেল পৰ্টেল ওয়াকফৰ সম্পত্তিসমূহ অনুসৰণ কৰিব, যিয়ে অকৰ্তৃত্বশীল লেনদেন ৰোধ কৰাত সহায় কৰিব আৰু ধন কেৱল সমাজ কল্যাণৰ বাবে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব পাৰিব। ওয়াকফ সংশোধনী বিধেয়কত পূৰ্বৰ আইনৰ প্ৰায় 40টা সংশোধন হ'ব। ইয়াৰ সবাতোতকৈ ডাঙৰ পৰিৱৰ্তন হ'ল 40 নং ধাৰা বিলুপ্ত কৰা।
এই ধাৰাই যিকোনো ভূমি ৱাকফ সম্পত্তিলৈ ৰূপান্তৰিত কৰা অনুমতি প্ৰদান কৰিছিল। বিধেয়কখনত কোৱা হৈছে যে কমেও 5 বছৰ ধৰি ইছলাম ধৰ্ম পালন কৰা এজন ব্যক্তিয়েহে ৱাকফ ঘোষণা কৰিব পাৰিব।